যিসকলৰ ঘৰত সন্তান নাই, লাখ লাখ টকা কোটি কোটি টকা খৰচ কৰিছে, দিল্লী, মুম্বাই, হায়দৰাবাদত গৈ আছে। মই সন্তান নোহোৱা মানুহৰ মই ঔষধ দিওঁ। তেওঁলোকে আৰু চিন্তা কৰিব দৰকাৰ নাই, তেওঁলোকৰ সন্তান হ'ব, ভগৱানৰ ওপৰত বিশ্বাস ৰাখক। নমস্কাৰ, মই সন্তান নোহোৱা মানুহৰ মই ঔষধ দিওঁ। এতিয়া মই আপোনালোকক আশীৰ্বাদত মই বহুত মানুহকে ভাল কৰিছোঁ। এতিয়া আপোনালোকৰ নিশ্চয় ভাল হ'ব। মই এতিয়া ল'ৰাই ক'ব এইখিনি কথা। নমস্কাৰ, আচলতে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক। এইকাৰণে আপোনালোকক শ্বেয়াৰ কৰিবলৈ কৈছোঁ, যাৰ ঘৰত সন্তান নাই তেওঁলোকেহে বুজি পায়। হাজাৰ হাজাৰ মানুহৰ ঘৰত আজি সন্তান এটাৰ কাৰণে ব্যাকুল হৈ আছে, আৰু সন্তান নথকা ঘৰখন কেনেকুৱা হ'ব পাৰে হয়তো আপুনিও জানে, আমিও জানো। আপোনালোকে এই ভিডিঅ'টো এইকাৰণে শ্বেয়াৰ কৰক, যিসকলৰ ঘৰত সন্তান এটা দৰকাৰ, মায়ে ঔষধ দিয়ে 100% আপোনালোক গেৰাণ্টি সন্তান হ'বইতো হ'বই। আৰু মোৰ ঘৰ হৈছে নৰ্থ লখিমপুৰ DK ৰোডত। আপোনালোকে কমেণ্ট বক্সত গৈ পেলাই আপোনালোকে ফোন নম্বৰটো দিয়ক, তাত মই আপোনালোকলৈ ফোন কৰিম, আপোনালোকে সেই যোগামতে আহিব। ঠিক আছে, এই আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক, পূৰা নৰ্থ ইষ্টত ফেলাই দিয়ক। যিসকলৰ ঘৰত সন্তান নাই, লাখ লাখ টকা কোটি কোটি টকা খৰচ কৰিছে, দিল্লী, মুম্বাই, হায়দৰাবাদত গৈ আছেগৈ, তেওঁলোকে আৰু চিন্তা কৰিব দৰকাৰ নাই, তেওঁলোকৰ সন্তান হ'ব, ভগৱানৰ ওপৰত বিশ্বাস ৰাখক। এই ভিডিঅ'টো শ্বেয়াৰ কৰক। ধন্যবাদ।